1857 চনৰ আগতেই যদি কোনো বীৰে ইংৰাজৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছিল, যদি কোনো যুৱকে ইংৰাজৰ অফিচাৰক নিজৰ তীৰেৰে মাৰি পেলাইছিল, তেন্তে সেই বীৰজন কোন আছিল আপোনালোকে জানেনে? তেওঁ আছিল তিলকা মাঝি। স্বাধীনতা সংগ্ৰামৰ প্ৰথম আদিবাসী যোদ্ধা তিলকা মাঝিৰ জন্ম হৈছিল 1750 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে তিলকপুৰ গাঁও, বৰ্তমান বিহাৰ ৰাজ্যত। তেওঁ আছিল চাওতাল আদিবাসী সমাজৰ সন্তান। তেওঁৰ পিতৃৰ নাম আছিল চুন্দ্ৰা মুৰ্মু। মাঝি শব্দটোৰ অৰ্থ হৈছে গাঁৱৰ নেতা বা প্ৰধান। অৰ্থাৎ তিলকা মাঝি কেৱল যোদ্ধাই নহয়, তেওঁ আছিল নিজৰ সমাজৰ নেতা। ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া বিহাৰ বংগ অঞ্চল দখল কৰিলে, তেতিয়া আৰম্ভ হ'ল অত্যাধুনিক কৰ, জমিদাৰসকলৰ অত্যাচাৰ, আদিবাসীসকলৰ ভূমি দখল। 1970 চনত ভয়ংকৰ খৰাত হাজাৰ হাজাৰ লোক খাদ্য নাপাই মৰিবলগীয়া হ'ল। কিন্তু ইংৰাজে সহায় কৰাৰ পৰিৱৰ্তে কৰ বন্ধ নকৰিলে। এই অন্যায় দেখি এজন আদিবাসী যুৱক জ্বলি উঠিল আৰু সেই যুৱকজন আছিল তিলকা মাঝি। তিলকা মাঝিয়ে আদিবাসী যুৱকসকলক একত্ৰিত কৰিলে। তেওঁলোকে জংগল, পাহাৰ, তীৰ ধানুক লৈ গুপ্ত আন্দোলন আৰম্ভ কৰিলে। ইংৰাজৰ ধন ভঁৰাল লুট কৰি তেওঁ সেই ধন দুখীয়া মানুহৰ মাজত বিলাই দিছিল। ইংৰাজৰ বাবে তিলকা মাঝি হৈ উঠিল এটা আতংকৰ নাম। 1884 চনত ভাগলপুৰ ইংৰাজ অফিচাৰক আগুষ্টাছ ক্লেভেন আদিবাসীৰ ওপৰত কঠোৰ অত্যাচাৰ চলাইছিল। তিলকা মাঝি নিজৰ তীৰেৰে ক্লেভেনক আঘাত কৰে। এই ঘটনা ইংৰাজ শাসন কঁপাই তুলিছিল। ইংৰাজে বৃহৎ সেনা প্ৰেৰণ কৰি শেষত তিলকা মাঝিক বন্দী কৰিলে। 13 ফেব্ৰুৱাৰী 1885 চনত তেওঁক জনসন্মুখত বানিয়াৰ গছত ফাঁচি দিয়া হয়। কিন্তু তিলকা মাঝিৰ মৃত্যুৰ লগে লগে সংগ্ৰাম মৰা নাছিল, সংগ্ৰাম আৰম্ভহে হৈছিল। মংগল পাণ্ডেৰ আগতে প্ৰায় 70 বছৰ আগতে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰা এই বীৰজনক আজিও বহুতে নাজানে। আজিও তিলকা মাঝিৰ ভাগলপুৰ ইউনিভাৰ্চিটিৰ তেওঁৰ নাম বহন কৰি আছে। তিলকা মাঝি কেৱল এটা ব্যক্তিৰ নাম নহয়, তেওঁ এটা আন্দোলন, তেওঁ এটা সাহস আৰু তেওঁ এটা আদিবাসীৰ গৌৰৱ। যদি আপোনাক লাগে নিজৰ ইতিহাস, নিজৰ বীৰক চিনিব লাগে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। কমেণ্টত লিখক জয় তিলকা মাঝি। কাৰণ আদিবাসীৰ ইতিহাস আৰু সত্য জানিবলৈ